চৰকাৰৰ কৰ্মকাণ্ডক লৈ ক্ষুব্ধ চন্দ্ৰপুৰৰ পানবাৰীবাসী পানীৰ পাইপ পুতাৰ নামত নৱনিৰ্মিত পথ খান্দি পেলোৱাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ প্ৰায় 12 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চন্দ্ৰপুৰ ডিগাৰু সংযোগী পথৰ অৱস্থা দেখি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অঞ্চলবাসী অতি নিম্নমানৰ পাইপ স্থাপন কৰাৰ বাবে প্ৰায়বোৰ ঠাইত ফাটি গৈছে পাইপসমূহ পাইপ মেৰামতিৰ নামতে এতিয়া জধে মধে খান্দি পথ নষ্ট কৰিছে যাৰ ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৰাইজৰ মতে তেওঁলোকক পানী নালাগে পথে মেৰামতি কৰি দিব লাগে বুলি দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে তেওঁলোকৰ মানে সদায় এটাই সমস্যা জাগায় জাগায় পাইপবিলাক ফুটে আৰু এই নতুনকৈ বনাই উঠা ৰাস্তাটো কাষতে খান্দি পেলাই গোটেই আমাৰ পাকা ৰাস্তাবিলাক ভাঙি থৈ যায় ইমান দিনে আমি চালোঁ কিন্তু আজি আমি ৰাইজে অতিষ্ঠ হৈ আহিছোঁ আমাৰ পানবাৰী গাঁও সভাৰ মানুহ সকলো আহিছোঁ আহি আমি দেখিলোঁ যে আমি প্ৰত্যক্ষ কৰিছোঁ যে তেওঁলোকে গোটেই ৰাস্তাৰ কাষৰ পাকাবিলাক মানে যিখিনি পিচ কৰিছিলে একাংশ উখৰাই পেলাইছে কিন্তু এইটো ৰাস্তা আমি সপোনত দেখাৰ নিচিনা আমি বহুত বছৰৰ প্ৰতীক্ষাৰ মূৰত আমি পাইছোঁ যদি তেওঁলোকে নিজৰ মৈমতালিত এনেকুৱা কাম কৰি ৰাইজৰ অনিষ্ট সাধন কৰি থাকে আমিতো ৰাইজৰ সদায় চুপ থাকিব নোৱাৰোঁ অনুৰোধ জনাইছোঁ যাতে এই যিখিনি বেয়া কৰিছে তেওঁলোকে হয় ৰিপেয়াৰিং কৰি দিয়ক ভালকৈ নহ'লে এইটো কাম তেওঁলোকে কৰাৰ পৰা বঞ্চিত থাকক